নমস্কাৰ ফ্ৰেণ্ডছ, এয়া আপোনালোকে দেখা পাইছে গিফ্ট চিটি, মোৰ সপোনৰ চিটি গিফ্ট চিটি। আৰু গিফ্ট চিটিৰ ওপৰত এটা ফ্লাইটো গৈ আছে বাৰু ডাৱৰৰ ওপৰত। আৰু এয়া দেখিছে আপোনালোকে গিফ্ট চিটি চিধা এনেকৈ যাব পাৰি, যিটো ডাইৰেকশ্যনত মই ভিডিঅ'টো বনাই আছোঁ। IFSC টাৱাৰ বহুত ওখ চেপেটাকৈ চিচা লগোৱা হৈছে। আৰু গিফ্ট চিটিৰ এইবিলাক যিটো দেখিছে আগলৈ গোটেইখিনি বিল্ডিংছ অপাৰেশ্যনেল বিল্ডিংছ, আপোনাৰ গোটেইখিনি অপাৰেশ্যনেল বিল্ডিংছ আপোনালোকে দেখা পাইছে। হীৰানন্দিনী চিগনেচাৰ টাৱাৰ হয়, বেংক অফ আমেৰিকা, ষ্টক এক্সচেঞ্জ, ইনফোচিছ অফিচ এনেকৈ। আৰু আপোনালোকে গিফ্ট টাৱাৰ 1-2 দেখা পাইছে। আৰু এনেকৈ অগণন এই ভাগটো গোটেই অফিচিয়েল পাৰ্ট হয়, ইয়াত অপাৰেশ্যনেল বিল্ডিংছবোৰ হৈ গৈছে। আৰু এটা ধুনীয়া মনচুন ছিজন এই গান্ধীনগৰত আহি গ'ল, বৰষুণ দি আছে। আৰু বৰষুণ দিয়াৰ ফলত এনেকুৱা এটা ধুনীয়া পৰিৱেশ আপোনালোকে দেখা পাইছে, ধুনীয়া সেউজীয়া ঘাঁহ বন আৰু গছ গছনি আপোনালোকে এনেকৈ দেখা পাইছে। আৰু ৰাস্তা ধুনীয়াকৈ চকচকীয়া হৈ আছে বৰষুণ দিয়াৰ কাৰণে। আৰু এনেকৈ গাড়ী আৱাগমন চলি আছে ইয়াতে ধুনীয়াকৈ। আৰু এনেকৈ গিফ্ট চিটিত আপোনালোকে লগতে এই গান্ধীনগৰত এনেকৈ এটা ধুনীয়া পৰিৱেশ হৈ গ'ল গছ গছনিৰ কাৰণে। বৰষুণ আহি গ'ল আৰু ইয়াত ধাৰাসাৰ 15 দিনৰ পৰা এনেকৈ ইয়াত বৰষুণ দি আছে। আগৰ ভাগতো হৈছে আপোনালোকে দেখা পাইছে, গোটেই অপাৰেশ্যনেল অফিচ এৰিয়া হয়। আৰু ইয়াৰ পিছপিনে আপোনাৰ আছেগৈ গিফ্ট চিটি ৰিভাৰ ফ্ৰণ্ট। আৰু এনেকৈ যদি আমি এই ভাগলৈ চাওঁ, এই ভাগত কি হয়, ইউনিভাৰ্চিটি আছে। এনেকৈ কেইবাখনো গিফ্ট চিটিত আপোনাৰ 3-4টা যিটো বিদেশৰ ডাঙৰ ডাঙৰ ইউনিভাৰ্চিটি ইয়াত আহি পেলাই নিজৰ নিজৰ ইয়াত অফিচ বনোৱা ষ্টাৰ্ট হৈ গৈছে। আগলৈ দেখিছে এটা ফৰেইন অফিচ আপোনাৰ ইউনিভাৰ্চিটি হয়। ইয়াৰ কনষ্ট্ৰাকশ্যন আজিৰ পৰা 2 মাহ আগতে কৰিছে, আৰু 2 মাহত ইমান প্ৰগ্ৰেছ হৈছে চব। আৰু আগলৈ গুজৰাট বায়'টেকনলজি ইউনিভাৰ্চিটি, আৰু তাৰ আগলৈও এটা আকৌ ইউনিভাৰ্চিটি হৈ আছে। আৰু এনেকৈ আগলৈ গৈ আপোনাৰ গান্ধীনগৰ বাইপাছ হৈ নেশ্যনেল হাইৱে 147 চিধাকৈ গ'লে পামগৈ। আৰু যদি আমি আগলৈ যাওঁ, আগলৈ আপোনাৰ আছে নেশ্যনেল হাইৱে 48। এনেকৈ এটা 2টা হাইৱে এই গান্ধীনগৰৰ মাজতে আছে, নেশ্যনেল হাইৱে 148 এণ্ড 48। এনেকৈ এটা ট্ৰেফিকৰ আৱাগমন আপোনাৰ চলি আছে। আৰু বহুত ৰাস্তা 4 লেন হয়, মাজতে ভালেখিনি 4 লেনৰ কাৰণে আকৌ এটা 4 লেন বনাব পৰা যাব। ইমানখিনি খালী মাটি ইয়াত এনেকৈ আছে চব এই ভাগত। এনেকৈ এই গিফ্ট চিটিৰ পৰিসৰ আপোনালোকে দেখা পাইছে। আৰু তাত ধুনীয়া মনোমোহা পৰিৱেশ আহি গ'ল এই গিফ্ট চিটিত আৰু গান্ধীনগৰত, বিশেষকৈ এই মনচুনৰ কাৰণে, বৰষুণৰ কাৰণে। আৰু এটা একদম ধুনীয়া পৰিৱেশ হৈ গ'ল। আৰু সাবৰমতী নদী শুকাই আছিলে, তাতো পানী আহি গ'ল। আৰু এনেকৈ আপোনালোকে দেখা পাইছে গিফ্ট চিটিৰ এটা ভিউ বাহিৰে বাহিৰে। তো ফ্ৰেণ্ডছ, এনে আজিৰ এই ভিডিঅ'টো আপোনালোকক এটা গিফ্ট চিটিৰ এটা মনোমোহা বৰষুণৰ পৰিৱেশ, এটা ধুনীয়া সেউজীয়া গছ গছনি ঘাঁহ বন, ইয়াৰ মাজতে গুজৰাটৰ গান্ধীনগৰ, ইয়াত অৱস্থিত এই গুজৰাট ইণ্টাৰনেশ্যনেল ফাইনেন্সিয়েল টেক চিটি যিটো আণ্ডাৰ কনষ্ট্ৰাকশ্যন, ইয়াক এটা বাহিৰে বাহিৰে দেখুৱাব চেষ্টা কৰিলোঁ। তো ভিডিঅ'টো চাই আপোনালোকে ভাল লাগিলে আপোনালোকে লাইক শ্বেয়াৰ কমেণ্ট কৰিব। তো আজিলৈ ইমানেই, ভিডিঅ'টো সামৰিছোঁ। তো থেংক ইউ ফৰ ৱাচিং।